নমস্কাৰ, মোৰ নাম আৰুষি ৰাফি। সন্মানীয় বিচাৰক মণ্ডলী, আজি সভাত উপস্থিত দৰ্শকবৃন্দ আৰু লগতে মোৰ বন্ধু বান্ধৱীসকল, আজি মোৰ আকস্মিক বক্তৃতাৰ ভাগ্যত পৰিছে বাতৰি কাকত। বাতৰি কাকত বিভিন্ন প্ৰকাৰৰ থাকে আৰু বাতৰি কাকত আমাৰ কাৰণে বৰ উপযোগী, কাৰণ আজিকালি আমি বাতৰি কাকত প্ৰায়ভাগ নপঢ়োৱে, কিন্তু বাতৰি কাকত পঢ়িলে আমাৰ কাৰণে বহুত ভাল, কাৰণ দেশ বিদেশৰ আমি বহুত কথা জানিব পাৰোঁ। ক'ৰবাত যদি ভূমিকম্প হয় বা বাহিৰত এক্সিডেণ্ট ডাঙৰ দুৰ্ঘটনা হ'লেও আমি বেলেগ দেশত থাকিও দূৰৰ বেলেগ দেশৰ দুৰ্ঘটনাবিলাকৰ কথা গম পাব পাৰোঁ। আৰু আমি বাতৰি কাকত পঢ়াটো আমাৰ কাৰণে উপযোগী, কাৰণ বাতৰি কাকত পঢ়িলে আমি যোনবিলাক বস্তু নলেজবিলাক পাওঁ, সেইবিলাক নলেজ আমাৰ কাৰণে বহুত দৰকাৰ এইখিনি সময়ত। আৰু যোনখিনি ঘটনা আমাৰ এতিয়া চলি আছে দেশত বা বিদেশত, সেই ঘটনাবিলাক আমাৰ কুইজৰ কম্পিটিশ্যনবিলাকতো সোধা হয়, সেইটো কাৰণেও আমাৰ বহুত ভাল হয় জানিবৰ কাৰণে। আৰু বাতৰি কাকত প্ৰত্যেক দিনা বেলেগ বেলেগ থাকে, আৰু বাতৰি কাকত যেতিয়া দিয়া হয় এদিনৰ ঘটনাৰ কথাহে তাতে বাতৰি কাকতখনত লিখা থাকে। বাতৰি কাকতখন ক'ব গ'লে অকণমান কিতাপৰ নিচিনা, কিন্তু কিতাপ নহয়, 2 খিলা বা 3 খিলা তাতে পাত থাকে, ডাঙৰ হয় বাতৰি কাকতখন। বাতৰি কাকতখন এটা মিডিয়াৰো ভাগ হয়, কাৰণ বাতৰি কাকতখন প্ৰিণ্টেবল মিডিয়াৰ এটা অংগ হয়। অসমীয়া শব্দবিলাক আৰু বাতৰি কাকত আমাৰ স্কুলৰ লাইব্ৰেৰী পুথিভঁৰালতো যেতিয়া আমাৰ স্কুল খোলা থাকে তেতিয়া সদায় বাতৰি কাকত আহে, আৰু সেই বাতৰি কাকতটো যেতিয়া আমাৰ পুথিভঁৰাল লাইব্ৰেৰী ক্লাছ থাকে তেতিয়া মাজে মাজে মই পঢ়োঁ। ধন্যবাদ। ধন্যবাদ আৰুষি।